কবিতাৰ শিৰোনাম আকৌ কেতিয়া আহিবা হিৰুদা। কবি গীতা দত্ত। কেতিয়া উভতি আহিবা হিৰুদা? আহিবানে তুমি অযুত তৰাৰ ঘুমতি ভাগি সূৰ্য অহা দিন আমি? তুমি কৈছিলা এই দেশৰ বাবেই মই আছো, ৰনুৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছো। অনৈক্যৰ মাজত ঐক্য হয়, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হয় মই আছো। তোমাৰ শব্দৰে কৈছো, নিৰুত্তাপ আজি তোমাৰ দেশৰ নাগৰিকৰ জীৱন। নিৰ্লজ্জ আশাত অন্ধ, ভগ্ন হৃদয়, অজ্ঞাত ভয়, আজি স্তব্ধ। ফুল আলসুৱা তোমাৰ আইৰ মুখত নাই সেই তাহানিৰ শইচ সোণালী হাঁহি। তুমি কোৱাৰ দৰেই এটি চৰাইৰ মাতত বসন্ত অহা হলে, তাৰ লাহি ডেউকাই কুঁৱলী আঁতৰাব পৰা হলে, সেয়েহে আজি শব্দবোৰে আইৰ বুকুত খুন্দিয়াইছে। অনামী বিষণ্ণতাই চানিছে বুকু, দাপোনত জিলিকিছে আইৰ বিষাদৰ চকুলো। আকৌ কেতিয়া আহিবা সুগন্ধি পখিলালৈ? কেতিয়া কবাহি মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ? আহাচোন এবাৰ শান্তিৰ চৰাইজুৰিক আজলি ভৰাই দি আহি, ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। তোমাৰ কবিতাৰ ফটিকাৰ ৰাগিয়ে আঁতৰাই ৰাখিব পৃথিৱীৰ ক্লিব অৱসাদ।